ছ'চিয়েল মিডিয়াত পপুলাৰ হ'বৰ কাৰণে ল'লা নে জুবিন দাক সঁচা অন্তৰেৰে ভাল পোৱাৰ কাৰণে খোজকাঢ়ি যাওঁ বুলি পদযাত্ৰা ল'লা? তুমি যি কৰ্ম কৰি আছা বৰ্তমান সময়ত সেই কৰ্ম আজিক লৈ তোমাৰ ঘৰৰ মা দেউতা সুখীনে? তুমি কি ভাবা? তোমাৰ লক্ষ্য কি কৰিম বুলি ভাবিছা? ভিউজৰ কাৰণে বা লাইক কমেণ্টৰ কাৰণে যিখন ৰিল বনাবলৈ ধৰে চাদৰ নিপিন্ধাকৈ কিবা মানে দেখাব খোজেতো, দেখাই মেলি মানে ভিউজটো ল'ব বিচাৰে। কিন্তু মই এটা কথা ডাইৰেক্ট চিধাকৈ কওঁ যে মোৰ ভাগৰ ফুল জাঙিয়াটো অলপ দীঘল থাকে, কিছুমানে তাতকৈ চুটিকৈ পেণ্ট পিন্ধে। হাঁহিলেও হাঁহ হাঁহি কৰিলেও ডাইৰেক্টটো যে মোৰ পেণ্টটো যে মোৰ জাঙিয়াটোতকৈ অলপ চুটিয়ে বুলি কৈ দিম। চিধা কথা মানে আমি ভবামতে যদি ন্যায় নাপাওঁ আমি ডাঙৰ ডাঙৰ প্ৰতিবাদ কৰিম, সেইটো মই কৈ থৈছোঁ। এই যে বোৱাৰীখনে যে এনেকুৱাই বেয়াকৈ ভিডিঅ' বনায় হা, মই মানে সেনেকুৱাখনক ৰেপ কৰি মাৰি পেলালেও মই বেয়া নাপাওঁ, কিন্তু এই যে ভাল ছোৱালীখনক ৰেপ কৰি মাৰিলে মই মানে সেইটো লৈ প্ৰতিবাদ কৰিম। কিন্তু তোমালোকে যেতিয়া এই পদযাত্ৰা ল'লা হাতত হঠাতে ল'লা, ঘৰৰ বা গাঁৱৰ মানুহৰ সঁহাৰি কেনেদৰে পাইছিলা? নিজকে প্ৰথমতে ভাল পাবলৈ হয়, নিজক ভাল পাবলৈ হ'লে সেইবোৰ বস্তু দিব লাগিব, কাৰণ নিজৰ দেহাটো বহুত এটা কোটিটকীয়া বস্তুটো। মই বোলো মোৰ লগত চেলেঞ্জ মাৰা বুলি কৈছোঁ। তুমি গৈমাবুক লগ পালাগৈ নাই? গৈমাবুক এই গাৰ্ড এজনৰ মই ব্যৱহাৰো মই ভাল নাপালোঁ, চিধা কথা। বৰ মানে মোক এটা কথা ক'লে, জুবিন দাৰ ক্ষেত্ৰতে ৰাজনীতি কৰি পিনে অহা সুবিধা লৈ আছে, এইটোৰ পৰা সিহঁতি সুবিধাটো ভাবি আছে। কিন্তু এটা কথা, কংগ্ৰেছেতো 25 বছৰমান খাই থৈ গ'ল, সিহঁতেতো গোটেই এখিনিমান ঘোচ জন্ম দিলে, অকল ঘোচ লোৱা ছিষ্টেম আছিলে আগৰ দিনত। তাৰপাছত কোনো ধৰণৰ বিকাশ নঘটিলে, তো ৰাস্তা পদূলিৰ পৰা আদি কৰি। এতিয়া কিন্তু ৰাস্তা পদূলি হৈছে, কিন্তু অসমৰ বহুত কিবা কিবি বিকি দিছে। আগত 3000 বিঘা মাটি বিকিলে, তো এতিয়া আমি সকলো ধাৰুৱা হৈ আছোঁ। নমস্কাৰ, ফেমাছ আছামৰ বিশেষ এটা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এনে এজন যুৱক আছে, যিজন যুৱকে চৰাইদেউ জিলাৰ সাপেখাতিৰ পৰা জুবিন দাৰ সমাধি ক্ষেত্ৰ সোণাপুৰলৈকে খোজেৰে 450 কিলোমিটাৰ পদযাত্ৰা কৰিলে। সেইজন যুৱক আজি আমাৰ মাজত আছে। নমস্কাৰ বিতুপন দা। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ। প্ৰথমে তুমি আমাৰ ফেমাছ আছামৰ দৰ্শকসকলক তোমাৰ পৰিচয়টো দি দিয়া। নমস্কাৰ, মই বিতুপন গগৈ, মোৰ ঘৰ চৰাইদেউ জিলাৰ লংবটীয়া গাঁৱত। বিতুপন দালৈ আমাৰ কেইটামান প্ৰশ্ন আছে, যিকেইটা প্ৰশ্ন হয়তো আপোনালোকৰ মনতো উদয় হৈছে। প্ৰথম প্ৰশ্নটো মই তোমাক সুধোঁ, তোমালোকে যে এই যে খোজকাঢ়ি গ'লা জুবিন দাৰ সমাধি ক্ষেত্ৰলৈকে, এই খোজকাঢ়ি যোৱা পদক্ষেপটো তোমালোকে কিয় ল'লা? ছ'চিয়েল মিডিয়াত পপুলাৰ হ'বৰ কাৰণে ল'লা নে জুবিন দাক সঁচা অন্তৰেৰে ভাল পোৱাৰ কাৰণে খোজকাঢ়ি যাওঁ বুলি পদযাত্ৰা ল'লা? আচলতে জুবিনদাৰ দৰে এজন মানুহক হত্যা কৰা হ'ল, তো আমি কিদৰে আমি প্ৰতিবাদ কৰিম সেইটো আমি ভাবি পোৱা নাছিলোঁ। তো সেইটো কাৰণে মই আগতেও তেনেকৈ দৌৰ মাৰিছোঁ, প্ৰতিবাদ কৰিছোঁ জুবিনদাৰ ন্যায় বিচাৰি। তো সেইটো কাৰণে আকৌ মই সেই ভাইটি শান্তনু প্ৰতিমৰ লগত কথা পাতিলোঁ। প্ৰথমতে সেই বহুতকেইজনৰ লগত কথা পাতিছিলোঁ, কিন্তু সিহঁতে মানে সাহস নকৰিলে। তাৰপাছত সিও ক'লে যে সিও পূৰা আগ্ৰহী, তো যাম বুলি ক'লে। তাৰপাছত সেই একেদিনাই কথাটো হ'ল আৰু ব'ল আমি খোজকাঢ়ি যোৱাৰ সিদ্ধান্তটো ল'লোঁ। আমি খোজকাঢ়ি সাপেখাতিৰ পৰা জুবিন ক্ষেত্ৰলৈকে যোৱাৰ পৰিকল্পনা কৰিলোঁ যে, আৰু ন্যায় মানে কি হ'ল, ন্যায় বিচাৰি আগতো কৰিছিলোঁ, সেইটো কাৰণে এইবাৰ মানে অলপ বেলেগ ধৰণে কৰোঁ বুলি দুয়োজনে সেনেকৈ পাতিলোঁ। তোমালোকে যেতিয়া এই পদযাত্ৰা ল'লা হাতত হঠাতে ল'লা, ময়ো গম পালোঁ যে মই কিন্তু বিশেষ কাৰণত ময়ো যাব নোৱাৰিলোঁ, কিন্তু তোমালোকে যাওঁতে ঘৰৰ বা গাঁৱৰ মানুহৰ সঁহাৰি কেনেদৰে পাইছিলা? তো প্ৰথমতেতো তেনেকৈ নাই পোৱা। মই মানে কি হ'ল, বহুতকেইটা সংগঠনৰ লগতো কথা পাতিলোঁ। সংগঠনৰ লগত কথা পতা মানে মই বহুতকেইটা সংগঠনৰ কাম কৰিছোঁ আগতে। তো মই চবৰ লগতে য'তে যি প্ৰতিবাদ হওক, মুঠতে ভাল কাম হ'লে হ'ল, প্ৰতিবাদ হ'লে হ'ল, মই প্ৰতিবাদ কৰিবলৈ যাওঁগৈ আগতে। ইয়াত সংগঠনো বহুতকেইটা আছে, 4-5টামান আছে ধৰি লওক লংবটীয়া ইয়াতে আঞ্চলিক ভিত্তিত। তো মই চবতে এটা গ্ৰুপত মই এড হৈ আছোঁ, চবতে মই পোষ্টাৰ এখন বনাই মানে শ্বেয়াৰ কৰিলোঁ, কিন্তু কোনো ধৰণৰ লাইক কমেণ্ট নাই যে তুমি ভাল কৰিছা আমুক তামুক, কোনো ধৰণৰ নাই। তাৰপিছত কি হ'ল, আমাৰ লংবটীয়া এজন সাংবাদিকো আছে, তেওঁকো মই তেওঁ কমেণ্টত গৈ পিনে তেওঁ কমেণ্ট নাহে তেনেকৈ, মই কমেণ্টত গৈ পোষ্টাৰখন শ্বেয়াৰ কৰিছোঁ, কোনো ধৰণৰ কথা নাই। তাৰপিছত আকৌ মই তেওঁক মেছেজত কৈছোঁ, মেছেজততো নাচালেই। যেতিয়া নেকি আমি গ'লোঁ, যোৱাৰ পিছত কিন্তু সিহঁতে আমাক কথা পাতিছে, যেতিয়া নেকি আমাৰ ধৰি লওক নিউজতো দিছে ন, তেতিয়া মানুহে দেখিছে, তেতিয়া কথা পাতিছে। আৰু আচলতে তেতিয়া কথা পাতি লাভ নাই, সেইটো চিধা কথা। আৰু এটা কথা, মই সাপেখাতি আঞ্চলিক ছাত্ৰ সন্থাৰ হয়, তাৰপিছত আমাৰ লংবটীয়া ছাত্ৰ সন্থাৰ মই সভাপতি হয়। তো তেনেকৈ মোক ছাত্ৰ সন্থাখনৰ পৰা সম্পূৰ্ণ সঁহাৰি দিছে সাপেখাতিৰ পৰা, সাপেখাতি দাদাকেইজনে।
আৰু সাংবাদিক দাদাসকলে সম্পূৰ্ণ সহায় কৰিছে কাৰণে আমি যাবলৈ মানে এইখিনি অলপ ভাল পালোঁ মানে। তাৰপিছত যেতিয়া নেকি আমি সোণাৰী পোৱা হ'লোঁ লাহে লাহে সকলোৰে মানে সঁহাৰি পালোঁ। তাৰপিছৰখিনি মানুহে চবেই সহায় কৰিছে। প্ৰথমতে মানে কোনেও ছাপোৰ্ট কৰা নাছিলে, কোনেও নাই কৰা আগতে। মানে অকণমান ওলাই গ'ল যেতিয়া তাৰপিছৰ পৰা আৰু ইজনে সিজনক দেখাক দেখি মানে মানুহে কিবা এটা হোৱা দেখা পিছতহে মানুহে হেৰি কৰে। কিন্তু এই প্ৰথম যিটো মানুহৰ কি হ'ল কষ্ট, সেইখিনি সময়ত মানুহে হাত দিয়াটোহে লাগে। পিছত হাত দিয়া আপোনাক মই হেৰি বুলি নাভাবোঁ, চিধা কথা। তাৰপিছত তোমালোকে যে গ'লা সোণাপুৰলৈকে খোজকাঢ়ি 11 দিন লাগিলে নহয় জানো? 11 দিন লাগিলে। 11 দিন 450 কিলোমিটাৰ। 30 তাৰিখৰ পৰা আৰম্ভ কৰি পিনে 30 তাৰিখে পাইছোঁ। 11 দিন লাগিলে। তো সেই 11 দিন যাওঁতে তোমালোকেতো কষ্ট হৈছে, ধেমালি নহয় খোজকাঢ়ি যোৱাটো। মানুহে 1 কিলোমিটাৰ 2 কিলোমিটাৰ আজিৰ দিনত খোজকাঢ়িবলৈ টান পায়। সেই 11 দিনত তোমালোকে খোজকাঢ়ি যাওঁতে কেনেধৰণৰ অসুবিধা হৈছিলে? আৰু ৰাতিটো থাকিবলগীয়া হৈছে, ৰাতি থকাৰ ব্যৱস্থা কেনেকৈ কৰা হৈছিল? তো প্ৰথমতে আমি দুটা কথা পাতিলোঁ হা। অসমততো বোলো চব ধৰি লওক অসমীয়া ভাষাই জানে ধৰি লওক। মইতো বাহিৰত আগত এবাৰ এনেকৈ অভিলেখ এটা কৰিবলৈ গৈছিলোঁ বাৰু। তো সেইটো কাৰণে মানে অসমতো চবেই এনেকৈ ওলাব আৰু তাতে জুবিন দাৰ ক্ষেত্ৰত যাম যেতিয়া বোলো। সেইটো কাৰণে মানে কি হ'ল, কেনেবাকৈ যদি মানুহে নাজানেও আমি গৈ আছোঁ বুলি, সেইটো কাৰণে মই ভিডিঅ' বনালোঁ বহুত। তাৰপিছত মোৰ ভাইটি সেই শান্তনু সেয়া মানে কি হ'ল আগৰ পৰাই ইনষ্টাগ্ৰামত অলপ ফলোৱাৰো বেছি আছিলে। তো সেইটো কাৰণে মানে সি ষ্টেটাছ এটা দিলে বহুতে কয় মানে আমাৰ ইয়াতে থকাৰ কথা। তো প্ৰথম অলপ দিগদাৰ হৈছিলে, থকাটো অলপ নিমিলিছিলে মানে। ৰাতি প্ৰথম দিনাখন 7-8টামান বাজিছিলে নেকি প্ৰথম দিনাখন। মই আপডেট দিছিলোঁ বাৰু, পাহৰি গৈছোঁ। তাৰপিছত তেনেকৈ সেই শিমলুগুৰিৰ ওচৰত থাকিলোঁগৈ। তাৰপিছত সেই প্ৰথম দিনাখন অলপ সেই বিচাৰোঁতে অলপ দিগদাৰ হৈছিলে ফোন কৰাবিলাক। তাৰপিছৰখিনি আকৌ কেতিয়াবা অসুবিধা হয়, কেতিয়াবা অলপ ওচৰতে চিনাকি পাই যাওঁ, তাৰ মাজলৈ অলপ আগলৈ নাপাওঁগৈ, ধৰি লওক আৰু 10 কিলোমিটাৰ ডিষ্টেঞ্চত নাপাওঁগৈ। তো তেনেকৈ নিমিলা হৈছিলে। সেনেকৈ কেতিয়াবা অসুবিধা হয়, মানুহ চিনাকি হেৰি হয়। খোজকাঢ়ি যাওঁতে তোমালোকে ৰাতি থকাটো হৈছিলে। তাৰপিছত ৰাতি যেতিয়া তোমালোকে থাকা, খোৱা বোৱা কেনেধৰণে কৰা হৈছিলে? খোৱা বোৱাটো একদম মইতো বাচি খাং, তহঁতি জানো। আৰু মই যাকে হ'লেও কওঁ বাচি খাবি, আৰু মই বেয়া বস্তুটো মই নাখাবি বুলি কওঁ যাকে হ'লেও। তো সেইটো কাৰণে তেনেকৈ মই অকল পাতলা আহাৰ খাঙা, শুকান ৰুটি, তেলজাতীয় বস্তুটো অলপ ভাল নাপাওঁ। তাৰপিছত পেকেটিং বস্তুটো মই নাখাওঁ। তো ইমাৰ্জেঞ্চি হ'লে বেলেগ কথা দেই, একদম মানে ইমাৰ্জেঞ্চি বোলে খাবলৈ বোলে লাগেই মানে, তেতিয়া বেলেগ কথা। কিন্তু ইভাগে নাখাওঁ। তো তাহলে সেই ভাইটিকো সিও আগতে খাইছিলে যদিও মানে মই বোলো নাখাবিতো, সি নাখাবি, সি মোৰ কথা শুনে আৰু সি মোৰ ভাগৰ ভাই হয়তো। সেইটো কাৰণে তাৰপিছত ৰাতিকৈ ভাতটো খাওঁ। কেতিয়াবা বেছিকৈ ভোক লাগিলে, মইতো ধৈৰ্যটো আছে বাৰু ভাত নোখোৱাটো, কিন্তু সিয়া মানে কি হ'ল বেছিকৈ ভোক লাগে যে। তো সেইটো কাৰণে পিছবেলা সময়ত কেতিয়াবা ভাত খোৱা হয়, কেতিয়াবা দিনটো ভাত নাখাওঁ, ৰাতিকৈ ভাত খাওঁ, এনেকুৱা হয়। কল চল খাওঁ। তোমালোকৰ ভৰি একেবাৰে আঙুলি ফুটি গৈছিলে পূৰা। ফুটিও আকৌ হৈছিলে মানে, এতিয়াও মোৰ সেই ঢৌ উঠি আছে বাৰু, ঢৌ উঠি আছে। আমি সুধিব লগা প্ৰশ্ন বহুতেই আছে, কিন্তু আমি বৰ্তমান যিটো কথা লাগি আছোঁ জুবিনদাৰ ন্যায় ক্ষেত্ৰত, এই জুবিনদাৰ ন্যায় ক্ষেত্ৰত চৰকাৰে বহুত সময় লৈছে। সেইকাৰণে তুমি ইমান যে সময় লৈছে, তাৰ কাৰণে তুমি কি ক'ব বিচাৰিবা এতিয়া? আচলতে জুবিন দাই একদম সঁচা কথা কৈছিলে, আৰু চৰকাৰক লৈ চৰকাৰৰ বিপক্ষে বহুত কথা কৈছিলে। সেইটো কাৰণে বহুত কথা ওলাইও আহিছে। আৰু সেইটো কাৰণে মানে কি হ'ল, সঁচা কথা ক'বলৈ গ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন দাক অলপো ভাল নাপায় চাগে। তো সেইটো কাৰণে মানে অলপ দেৰিও লগাইছে। আৰু কাৰণ বিজেপিক লৈ বৰ্তমান মানে শাসকীয় ৰাজনীতি দলক লৈ পিনে যিমানখিনি জুবিন দাই ক'লে মানে, তো সেইটো কাৰণে মই ভাবোঁ চৰকাৰখনে ভাল নাপায় জুবিন দাক, আৰু জুবিন দাও এই শাসকীয় দলটোক ভাল নাপায়। সেইবুলি মই ৰাজনীতিয়ে ভাল নাপাইছিলে, আৰু মোৰ ৰাজনীতিটো ভাল নাপাব। কিন্তু কি হ'ল, আজিলৈকে যিখিনি আমি বিচাৰিছোঁ সেইখিনি তেনেধৰণে হোৱা নাই। আমি চবেই জানো যে জুবিন দাক কি ধৰণে এটা ওলাই আছে যে কোনোবাই কৈ ধৰি লওক হত্যা কৰিলে, কোনোবাই কৈ আৰু কোনোবাই কৈছে ধৰি লওক ছুইচাইড কৰিলে জুবিন দাই, আৰু কোনোবাই কৈছে যে দৰৱ খুৱাই মাৰিলে। কিন্তু সকলো কথা ওলাই আছে যদিও এতিয়ালৈকে মানে আমি ন্যায় যি ধৰণে পাব লাগে সেই ধৰণে পোৱা নাই। কিন্তু যেতিয়া মুখ্যমন্ত্ৰীয়ে যিটো ডেট দিছে, যে এটা ডেট কেই তাৰিখ দিছিলে যে পাহৰি থাকিছোঁ, 10 তাৰিখমান দিছে নেকি, 10 তাৰিখত ন্যায়টো দিম বুলি কৈছে। আমি ভবা মতে যদি ন্যায় নাপাওঁ আমি ডাঙৰ প্ৰতিবাদ কৰিম, সেইটো মই কৈ থৈছোঁ। তাৰপিছত এতিয়া আমি দেখিবলৈ পাইছোঁ জুবিনদাৰ স্মৃতিৰ কাৰণে বহুতে কিবা কিবি কৰিছে। কিছুমানে ধৰা দোকানৰ আগফালে ডাঙৰকৈ এখন জুবিনদাৰ ফটো লিখিছে, ফটো আঁকিছে। কিছুমানে বাছখনতে জুবিনদাৰ ফটো লিখিছে,
ফটো আঁকিছে, তেওঁৰ নাম লিখিছে, দোকানৰ আগত জয় জুবিনদাৰ নামত বহুত কিবা কিবি কৰিছে। তেনেধৰণে সেইবোৰ এতিয়া তুমি কি কৰিম বুলি ভাবিছা জুবিনদাৰ স্মৃতিস্বৰূপে? আচলতে জুবিনদা যিয়ে নহওক, জুবিনদাৰ আদৰ্শটো মেইন। জুবিনদাই যিখিনি ভাল আদৰ্শ দেখাই থৈ গ'ল সেইখিনি আমি মানিব লাগিব। জুবিনদাই যেনেকৈ সঁচা কথা ক'বলৈ ভয় নকৰিছিলে ন, তো সেইটো আদৰ্শ ল'ব লাগে। তাৰপিছত জুবিনদাই গানৰ মাজেও বহুত প্ৰতিবাদ কৰিলে, মানে প্ৰায় গানৰ মাজে প্ৰতিবাদ। তাৰপিছত যিমানখিনি ভাল কাম কৰিছিলে আনক সহায় কৰা, সেইটো আদৰ্শ ল'ব লাগে। এনেই জুবিনদা বোলে ফটো এখন লগালেই জুবিনদা প্ৰেমিক হৈ নাযায়, জুবিনদাৰ আদৰ্শটো পালন কৰিব পাৰিব লাগিব। তো মই সেইটো ভাবোঁ, আৰু মই তেনেকৈ ধৰণে কাম কৰিবলৈ চেষ্টাও কৰিছোঁ। সেইটো কথা মানে আদৰ্শটো মেইন। এনেই ফটো এখন লগালোঁ বুলি ক'লেও হেৰি নহয় মানে, সেইটো এটা কিছুমানে ফেমৰ কাৰণেও লগে, সঁচা কথা ক'ব গ'লে। কিছুমানে এনেই ধৰা জুবিনদাক হৃদয়ত নাথাকিলেও এনেই ভাল দেখিবৰ কাৰণে তেনেকৈ লগাইছিল। মেইন কথা হৃদয়ত থাকিব লাগে। এতিয়া কি হ'ল, এনেই জুবিনদাৰ কাৰণে তুমিতো ধৰা যোৰহাটলৈকে এবাৰ দৌৰি গ'লা, তুমি আৰু কোন আছিলে? বিতু ভূমিজ আৰু বিতুপন গগৈ দৌৰি কেইদিন লাগিছিলে? 2 দিন লাগিলে। আমি হাতীৰ পৰা যোৰহাটলৈকে 2 দিন লাগিলে। 130 মান আছে নেকি, সেনেকুৱা কিবা এটা হ'ব। 2 দিন লাগে। কিন্তু মই সেইদিনাখন অলপ চলপ দৌৰ মাৰিব পৰা নাছিলোঁ দেই যোৰহাটত। সেইটো খোজকাঢ়িবলগীয়া হৈছিলে। অৱস্থাটো বেলেগ, মোৰ আঁঠুটো ফুলি গৈছিলে, ইনফেকশ্যন হৈ যাব বুলি ভাবি পিনে মই মানে কি হ'ল খোজকাঢ়িবলগীয়া হ'ল। সেইটো কাৰণে বহুত সেইদিনা কষ্ট হৈছিলে বাৰু। তো এতিয়া তোমাৰ লক্ষ্য কি কৰিম বুলি ভাবিছা? এতিয়া লক্ষ্য মানে মোৰ আগন্তুক ন্যায় ক্ষেত্ৰত না নিজৰ লক্ষ্য কি? নিজৰ লক্ষ্য হ'ল মই চুটি চিনেমা বনাই থাকোঁ, ভৱিষ্যতে ডাঙৰ চিনেমা বনাম। আৰু জুবিনদাৰ দৰে মানুহক সহায় কৰিবলৈ এতিয়াও বৰ্তমান চেষ্টা কৰি আছোঁ। তো নিজৰ পইচাৰে সহায় কৰিব নোৱাৰিলোঁ, কথাৰে সহায় কৰিছোঁ। তো সেই আদৰ্শে আগবাঢ়ি যাম আৰু চিনেমা বনাই যাম। আৰু বহুত কিবা কিবি খেলৰ লগতো জড়িত। আৰু আনকো মই কওঁ যে মানে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'বৰ কাৰণে শৰীৰ চৰ্চা কৰিব লাগে, সেইবোৰ নাই। বিশেষকৈ তুমি এতিয়া কি কৰিম বুলি মেইন তোমাৰ এতিয়া ধৰা চিনেমাতে লাগি থকা বিশেষকৈ তুমি যিবোৰ কাম কৰি আছা সেই কৰ্মবোৰক লৈ তোমাৰ লগৰবোৰে উপলুঙা কৰে নেকি কেতিয়াবা? মানে পাগল মোকতো এতিয়া ধৰি লওক চবেই পাগল বুলিয়ে জানে, বহুতে পাগল মানে অলপ বেলেগ ধৰণৰ। মানে মই চিন্তাধাৰাখনো অলপ বেলেগ, কাৰো লগতে নিমিলে মানে। গাঁওখনতহে হওক বা যোনে হ'লেও মোৰ চিন্তাধাৰা নিমিলে মানে। মই অলপ বেলেগ ধৰণে চিন্তা কৰোঁ, আৰু তই হ'লেও জানো ধৰি লওক মোৰ চিন্তাধাৰাটো একদম সলনি। সেইকাৰণে মই কাৰো লগতো নিমিলোঁ, সেইকাৰণে অলপ পাগল ধৰণৰ মানুহ মই। তুমি যি কৰ্ম কৰি আছা বৰ্তমান সময়ত, সেই কৰ্ম আজিক লৈ তোমাৰ ঘৰৰ মা দেউতা সুখীনে? তুমি কি ভাবা? আমাৰতো কি, আমাৰ ঘৰখন এনেকুৱা হয়, যোনে যি কৰি থাক মানে সেইবোৰ মতলব নাই মানে। মুঠতে ভাল কাম আৰু মানে কৰিব লাগে। আৰু ঘৰখনতো জানে যে ই বেয়া কাম নকৰে, কাৰণ মই ওলোটাই বুজাং যে এইটো নকৰিব, মা আমুকটো নকৰিব, দেউতা আমুকটো নকৰিব। মই সেইটো ওলোটাই বুজাওঁ, মোক কি বুজাব সেইটো মানে কি হ'ল, জানে যে ই বেয়া কাম নকৰে। আৰু ঘৰখনৰ গোটেইখিনি মিলি পিনে কথা পতা হয়, তেনেকুৱা কথা। আৰু বৰকে মানে মই নিজে ডাঙৰ ন, সেইটো কাৰণে মোক হেৰি কৰিব নাথাকে মানে। বৰ্তমানত এই আমাৰ সমাজখনক তুমি কি ক'বা, বিশেষকৈ মহিলা সাজপাৰৰ ক্ষেত্ৰত? বৰ্তমান সমাজখন মহিলা সাজপাৰ মানে কি হ'ল, বৰ্তমান আধুনিকতা যিটো হেৰি হৈছে ন, মহিলাসকলে যিটো আজিকালি বোৱাৰী ভনীয়ে যিটো ৰীল বনাবলৈ ধৰিছে, বা যেনেধৰণে মহিলা ছোৱালীও ভিউজৰ কাৰণে বা লাইক কমেণ্টৰ কাৰণে যিখন ৰীল বনাবলৈ ধৰে, কিবা চাদৰ নিপিন্ধাকে কিবা মানে দেখাব খোজেতো, দেখাই মেলি মানে ভিউজটো ল'ব বিচাৰে। তো সেই ক্ষেত্ৰত মই কৈছোঁ যে এতিয়া যে এই ৰেপ জাতীয় হেৰি হৈছে ন, এইটো ঘটনা ঘটিছে। তো এইটো ক্ষেত্ৰত সম্পূৰ্ণ তেনেকুৱা হেৰিবোৰ জড়িত আছে বুলি মই ভাবোঁ। মানুহে নিজৰ সাজপাৰটো সদায় ভাইকে পিন্ধিব লাগে আৰু মানে, হয় নাই? ছোৱালী দেখিছোঁ খুব চুটিকৈ কাপোৰ পিন্ধে। সেইটো মই এটা কথা ডাইৰেক্ট চিধাকৈ কওঁ যে মোৰ ভাগৰ ফুল জাঙিয়াটো অলপ দীঘল থাকে, কিছুমানে তাতকৈ চুটিকৈ পেণ্ট পিন্ধে। মই সেইটো একদম মানে ডাইৰেক্ট চিধাকৈ কওঁ। আৰু ছোৱালীও মোৰ আগত সেনেকুৱা হেৰি কৰি নাথাকে, মই ডাইৰেক্টে কৈ দিম মানে। মই হাঁহিলেও হেৰি কৰিলেও কওঁ ডাইৰেক্ট, তোৰ যে মোৰ পেণ্টটো যে মোৰ জাঙিয়াটোতকৈ অলপ চুটিয়ে বুলি কৈ দিম, চিধা কথা মানে। কাৰণ সেইটো মানে কি হ'ল, মোৰ কি হ'ল, হাফ পেণ্ট পিন্ধিবলৈ এনেকৈ টোপোলাটো উলিয়াই ফুৰিবলৈ লাজ লাগে। এতিয়া আমি কি হ'ল, খেলৰ লগত যিহেতু আমি দৌৰ চৌৰ মাৰোঁ,
তো তেতিয়া আমি চোলা তোলা খোলাটো বেলেগ কথা আৰু ছোৱালী এজনীও চুটি পেণ্ট পিন্ধাটো যেতিয়া নেকি খেলৰ লগত জড়িত হ'ব যেতিয়া নেকি তেওঁ সাঁতোৰৰ বোলে খেলৰ লগত জড়িত য'ত দৰকাৰ হয় তাত পিন্ধিব লাগে কি কয় ৰাস্তা ঘাটে যদি টপিলাটো উলিয়াই ফুৰে ন সেইটো মানে কি হ'ল দেখিবলৈও বেয়া সমাজখনৰ কাৰণেও এটা বেয়া বাৰ্তা আহে আৰু সেই তেনেকুৱা মহিলাৰ কাৰণে কিছুমান বেয়া বেয়া ঘটনা ঘটে আৰু মই ভাবোঁ যে এই যে বোৱাৰী ভুনে যে এনেকুৱাই বেয়াকৈ ভিডিঅ' বনায় হা মই মানে সেনেকুৱা ভুনক ৰেপ কৰি মাৰি পেলালেও মই বেয়া নাপাওঁ কিন্তু এই যে ভাল ছোৱালীভুনক ৰেপ কৰি মাৰিলে মই মানে সেইটো লৈ প্ৰতিবাদ কৰিম কিন্তু এই সেনেকুৱা বোৱাৰী বা সেনেকুৱা ছোৱালীভুনক ৰেপ কৰি মাৰিলেও মই প্ৰতিবাদ নকৰোঁ মই ভাল পাম মানে নিজৰ কাৰণে নিজে হয়গে ধৰা চিধা কথা মানে একদম চিধা কথা মানে কি হ'ল নিজকে নিজে যদি সেইখন দেখাই ফুৰিবলৈ হয় বা বেলেগে চল পাব মানে সেইটোৱে বিচাৰে চাগে মোৰ মতে দেই ডাইৰেক্ট চিধা কথা মানে সেইটোৱে বিচাৰে আৰু তেনেকুৱা শুনক ক'বলৈনো কিটো আছে সেইটোৱে আৰু মানে আৰু তেনেকুৱা কিছুমান ভাল ছোৱালীহে কয় সেনেকুৱা কামত মানে ফচি যায়গৈ বা হত্যা কৰে ন সিহঁতক সেইটো হ'ব নালাগে মোৰ মতে তহঁতি ৰেপ খোৱাকেইটা কৈছোঁ তহঁতকো মাৰিবই লাগে বাৰু কিন্তু তহঁতি মানুহ চাই পিনে শিকিব লাগে সেইটো কথা নাই আৰু কি কয় মই ক'লে বহুত কথা ওলাই যায় মানে বৰ্তমান আমি ভিডিঅ'ৰ ওপৰত দেখিছোঁ কিবা অদ্ভুত ভিডিঅ' সেইদিনা দেখিলোঁ তুমি বোকাত মানে সেই তললৈ মাথাটো কৰি ভৰিকেইটা ওপৰলৈ কৰি পিনে এক্সাৰচাইজ এটা কৰিছিলে তাৰপৰা কালি দেখিলোঁ তোমাৰ কালি নহয় আজিয়ে দেখিলোঁ কালিও দেখিছিলোঁ বেলেগ ভিডিঅ' মোৰ মানে বিশেষকৈ ভিডিঅ' থকা মনত থকাকেইটা এই কিবা লোহাডালত বান্ধি পিনে ডিঙিটো ওলমাই পিনে চিপ দিয়া নিচিনা মানে এই ভৰিকেইটা এনেকৈ কৰি পিনে শিৱ বহা দি সেইটো এটা এক্সাৰচাইজ কৰি আছিলা আৰু তোমাক বিশেষকৈ সুধিব বিচাৰিছোঁ যে এই আমি শৰীৰ চৰ্চাৰ প্ৰয়োজনীয়তা কিমান কি বুলি কয় মানুহে স্বাস্থ্যটোৰ প্ৰতি যতন ল'ব লাগে আৰু যিমান পাৰে এক্সাৰচাইজ কৰিব লাগে আৰু সেইকেইটা একদম মই যিকেইটা দেখালোঁ ন ডিঙিত ৰছী লগাটো চাইনা পিনৰ যদি ভিডিঅ' চাবলৈ হয় সেইকেইটা একদম সাধাৰণ কথা মানে বহুতে মোক গালিও দিছে বাৰু এনেকুৱা কাম নকৰি বুলি কিন্তু একচুৱেলি মই 7-8 বছৰমান প্ৰায় প্ৰেক্টিছ কৰিছোঁ হা মানে বহুত হাৰ্ড প্ৰেক্টিছ কৰোঁ মানে কালি সেই মই এটা ভিডিঅ'ত ক'লোঁ মানে হেৰি মই বহুত হাৰ্ড প্ৰেক্টিছ কৰোঁ মানুহ পাগলা হৈ যাব বুলি এটা আকৌ কমেণ্ট কৰিছে কি তই কি হাৰ্ড প্ৰেক্টিছ কি মানে মোৰ খং উঠি গ'ল মানে ভিডিঅ'খন শ্বেয়াৰ কৰোঁ আৰু বহুত কিবা কিবি ভিডিঅ' আছে খাটাৰা ভিডিঅ' আছে কি মানে মই খঙতে ভিডিঅ' কেইটা আপলোড দি দিলোঁ মানে আগৰ ভিডিঅ' অলপ দিন মই বোলো মোৰ লগত চেলেঞ্জ মাৰা বুলি কৈছোঁ মোৰ লগত সেনেকুৱা চেলেঞ্জ মাৰিবলৈ আমাৰ এতিয়া এই দানবা মতে ধৰি লওক বহুত ল'ৰা আহে 100টা মানৰ ভিতৰত আহে তো সিহঁতক মই দেখাওঁ আৰু সেইটোও সেই তেনেকৈ মোৰ লগত হেৰি নকৰে মানে তো সেইটো কাৰণে সেই কোনোবা এটা মানে এনেই কমেণ্ট এটা মাৰি দিলে নহয় মানে বস্তুটো তাইক চাব লাগে মানুহটো আচলতে মই আগতে ভিডিঅ' চব দি থৈছোঁ ন গোটেইখিনি বিশ্লেষণ কৰি পিনে কথা এটা কমেণ্ট এটা কৰিব লাগে ই নজনাকৈ ওপৰতে কিবা এষাৰ কৈ শুনি পিনে কৰি দিলেতো নহ'ব সেনেকুৱা আৰু প্ৰথম কথা হ'ল নিজৰ স্বাস্থ্যটো যতন ল'ব লাগে আৰু মানে কি হ'ল ব্যায়াম কৰিব লাগে নিজৰ শৰীৰ চৰ্চা কৰিব লাগে যিমান পাৰে তেতিয়া বেমাৰ আজাৰ নহয় আৰু কি হ'ল আজিকালি কিক বক্সিং শিকিব লাগে নিজৰ চেল্ফ ডিফেন্সটো হেৰি কৰাৰ কাৰণে এতিয়া ধৰি লওক ছোৱালীখন যে ৰেপ হৈছে সিহঁতে কি হ'ল নিজৰ স্বাস্থ্যটো যদি যতন লয় সিহঁতে যদি কিক বক্সিং শিকে বা নিজৰ ব্যায়াম চাম এনেকুৱা ধৰণৰ যদি ব্যায়াম শিকে সিহঁতক কেতিয়াও মানে জোৰ জবৰদস্তি কৰিব নোৱাৰে তো কিছুমান বাহিৰৰ দেশত যদি এতিয়া মই এখন ভিডিঅ' চাই থাকোঁ নিজেতো যোৱা নাই বাহিৰৰ দেশততো তো সিহঁতি মানে একদম সম্পূৰ্ণ মানে নিজকে এনেকুৱা কৰি থৈছে নহয় কোনোবা যদি কিবা এটা কৰিও মানে সিহঁতি বাচি যাব চেল্ফ ডিফেন্সটো কৰিব পাৰিব মানে নিজকে বচাব পাৰিব মানে 2-3টা বা তো তেনেকৈ ধৰণৰ মানুহ বনিব লাগে এনেই মানে অকল আমাৰ এতিয়া ছোৱালীখনে অকল কিবা মুখখন জোঙা কৰি মানে চেল্ফি মাৰিব জানে এই ফকতীয়া ভিডিঅ' বনাব জানে চবৰ কথা কোৱা নাই মাত্ৰ 5%হে আছে যি নেকি অকল মানে নিজৰ হাইটো চেল্ফ ডিফেন্সৰ কাৰণে চিন্তা কৰে বা খেলৰ লগতো জড়িত হ'ব লাগে মেইন কথা তাৰপিছত বিশেষকৈ খেল খেলিবগৈ দৰকাৰ নাই মুঠতে নিজৰ স্বাস্থ্যটোৰ কাৰণে 1 ঘণ্টা বা 2 ঘণ্টা সময় দিব লাগে ব্যায়াম চাম কৰিব লাগে ফাষ্টফুডৰ বস্তু খাব নালাগে পেকেটিং বস্তু খাব নালাগে আজিকালি ছোৱালী ফাষ্টফুডৰ বস্তু খুব খায় মইতো কৈছোঁ বহুতক মোক কৈছে তুমি ভগৱান এটা ক'লেও মই ফাষ্টফুডৰ বস্তু এৰিব নোৱাৰোঁ বুলি কৈছে এতিয়া কি কৰিবি এতিয়া তই মই প্ৰথম কথা হ'ল নিজকে প্ৰথমতে ভাল পাবলৈ নিজক ভাল পাবলৈ হ'লে সেইবোৰ বস্তু এৰিব লাগিব কাৰণ নিজৰ দেহাটো বহুত এটা কোটিটকীয়া বস্তুটো এতিয়া ধৰি লওক তই দামী গাড়ীখনত যেনেকৈ তই পেট্ৰলৰ ঠাইত ডিজেল ভৰাই নিদিয় ডিজেল ভৰাই দিয়াৰ লগে লগে তই গাড়ীখন বেয়া হৈ যাব কোটিটকীয়া গাড়ী সেইখন তেতিয়াহ'লে নিজৰ স্বাস্থ্যটো তাতকৈ দামী ন সেইটো কাৰণে জানি শুনে যদি সেই মূৰ্খামি কোৱা হয় সেইটো সাংঘাতিক মূৰ্খ বুলিয়ে কয় মানুহ সেনেকুৱা মানুহ তো সেইটো কথা বুজোৱাৰ পিছতো যদি
এতিয়া ধৰি লওক মই এটা কথা ক'ৰবাত যেনিবা মই গ'লোঁ এতিয়া এনেকুৱা এখন দেশত গ'লোগৈ যেনিবা তাত খাবলৈ একোৱেই নাই অকল বোলে ফাষ্ট ফুডৰ বস্তু তেতিয়াতো নাখালেও নহয় সেইটো বেলেগ কথা এতিয়া মানে এই জানি শুনি কয় সেই মূৰ্খামি কৰাটো কয় সেইটো মূৰ্খ বুলি কওঁ মই মানুহক আৰু সেইটো কাৰণে নিজৰ স্বাস্থ্যটো যতন ল'ব লাগে বেয়া বস্তু নাখাব লাগে ময়ো নাখাওঁ বাৰু তো সেইটো কথা আৰু মই কি হ'ল এই আগতে চিনেমাখন বনাইছিলোঁ ভিলেইন পাৰ্ট কওঁ যে চিগাৰেট খোৱাটো সেইটো আচলতে কি হ'ল সেইটো চিনেমাৰ কাহিনী হয় চিনেমাৰ লগত সেইটো মোক সেনেকৈ ৰুলটো দিয়া চিগাৰেটটো খাবলৈ দিয়ে সেইটো কথা বেলেগ সেইটো মানে ক'বও পাৰে ন কোনোবাই তো মই সেইটো কাৰণে সেইটো কথাও কৈ দিছোঁ তাৰপৰা তুমি এনেকৈ ধৰা ইয়াৰ পৰা গ'লা সোণাপুৰলৈকে তাততো সেইটো এটা বিশেষ এটা স্মৃতি সেই যোৱাৰ মাজৰ যেতিয়া ডিষ্টেঞ্চ তোমাৰ বিশেষ এটা স্মৃতি কি বুলি ক'বা নে কি থাকিলে বিশেষ মানে হেৰি ভাল লাগিলে জুবিন দাক মই তেনেকৈ ডাইৰেক্ট মুখামুখিকৈ লগ পোৱা নাছিলোঁ ন মন নাছিলে লগ পাবলৈ কিন্তু জুবিন দাৰ কাৰণে যে এইখিনি কৰিব পাৰিলোঁ আৰু মই চবকে আমি খোজকাঢ়ি যাওঁতো কৰিব গৈছোঁ চবেই ওলাব লাগে প্ৰতিবাদ কৰিব লাগে আৰু জুবিন দা যেনেকৈ ধৰণে প্ৰতিবাদ কৰিবলৈ ভয় নকৰিছিলে আমি নকৰিব লাগিব আৰু উঠি অহা প্ৰজন্মই আমি কি হ'ল আমি উঠি অহা প্ৰজন্ম ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ ইচ্ছা কৰিলে দেশ জ্বলাব পাৰোঁ আমি জুবিন যুগৰ মানুহ জুবিন দেশৰ মানুহ তাৰপিছত তুমি গৰিমাবুক লগ পালাগৈ নাই গৰিমাবুক হেৰি কি বুলি কয় আমি যিদিনাখন 30 তাৰিখে আমি পাইছোঁগৈ তাৰপিছত 31 তাৰিখে আমি লগ কৰিম বুলি ভাবিছোঁ কিন্তু 31 তাৰিখৰ দিনাখন ৰৈ ৰৈ বিনালে চিনেমাখন জুবিনদাৰ শেষৰখন চিনেমা ৰিলিজ দিছে তো সেইটো কাৰণে গৰিমাবু বহুত ব্যস্ত থাকিব বুলি ভাবিলোঁ তাৰপিছত আমি লগ কৰিবলৈ নগ'লোঁ আমি আৰু গুৱাহাটী মহানগৰখন বহুত মানে যান জঁটৰ সমস্যা এখন গোটেই ট্ৰেফিক জাম অলপেই জাম নহয় মোৰ মাথাটো বেয়া হৈ গ'ল তো গ'লোঁ তাৰ হেৰি কিন্তু কি হ'ল সেইদিন 31 তাৰিখৰ দিনা নগ'লোঁ 31 তাৰিখে আমি ঘৰলৈ আহিলোঁ সেইটো কাৰণে মানে বৌক লগ পোৱা নাযাব চাগে তোমালোকে 30 তাৰিখে গৈ পালাগৈ নে 30 তাৰিখে গৈ পালোঁগৈ 30 তাৰিখে ৰাতি থাকিলা 31 তাৰিখে ঘূৰি আহিলোঁ তাৰপিছত বোলো ভাবিলোঁ দুদিনমান অলপ হেৰি হৈ লওক তাৰপিছত মই দুদিনৰ পিছত আকৌ মই গৈছোঁ দুদিন নাই এদিনৰ পিছত আকৌ পাহৰি থাকিলোঁ গৈ পিনে আকৌ মই গৰিমাবুক লগ কৰিবলৈ বুলি গ'লোঁ কিন্তু গৰিমাবুক লগ নাপালোঁ হেৰি কি বুলি কয় যোৰহাটলৈ আহিলে বুলি ক'লে গাৰ্ডকেইজন আৰু গাৰ্ড এজনৰ মই ব্যৱহাৰো মই ভাল নাপালোঁ চিধা কথা বৰ মানে মোক এটা কথা ক'লে এই আম্বানী লিখীয়া মানুহে আহি পিনে ৰখি থাকে তোমালোকনো কি বুলি কৈ দিলে মানে মই আকৌ এতিয়া এটা কথা কওঁ যে সেই আম্বানী হ'ল গাৰ্ড এজনে ক'লে হা তো মই সেইটো কথা একদম ভাল নাপালোঁ তাৰপিছত মই হেৰি কি বুলি কয় আম্বানী সেই নিজৰ হেৰিয়ৰ লাভৰ কাৰণে আহিছিলে আমি আকৌ জুবিন দাৰ কাৰণে গৈছিলোঁ সেইটো কথা সেই বুজি নাপালোঁ আৰু সেনেকুৱা মানুহৰ কাৰণেই জুবিন দা সেনেকুৱাখিনি মানুহৰ মাজত থাকি পিনে জুবিন দা এনেকুৱা হ'বলগীয়া হ'ল চিধা কথা মই চিধা কথা ক'বলৈ ভয় নকওঁ এই ৰীতা চৌধুৰী বাইদেউ যে তেওঁ যিটো পডকাষ্ট আমি ল'লে একেবাৰে লাষ্টত তেওঁ মৃত্যুৰ পিছতে এইটো আপলোড কৰিছে হয় নাই সেইটো তেওঁ যদি 6 মাহৰ আগত বা মুঠতে মৃত্যুৰ 6 মাহমানৰ আগতে যদি প্ৰকাশ কৰিলেহেঁতেন বা তেওঁ ল'ব পৰা হ'লে তেতিয়াহ'লে জুবিন দা এতিয়া জীয়াই থাকিলেহেঁতেন হয় নাই নহয় তেতিয়াও কি হ'ল আমি মনৰ কথাবোৰ সেনেকৈ কৈ দিয়া হয় তথাপিতো আমি বহুত ভাবিছোঁ মানে কি হ'ল বহুত তেতিয়া ভিডিঅ'টো চাই পিনে বিশ্লেষণ কৰিছোঁ এনেকুৱা কিন্তু আমি কি হ'ল যদি জুবিন দা জীয়াই থকা হ'লে তেতিয়া চাগে আমি ইমান নেভাবিলোঁগৈহেঁতেন কথাটো ওপৰৰ পৰাই চালোঁহেঁতেন তো তেনেকুৱা কথা তেনেকুৱা আগতেও সেনেকৈ কৰি গৈছে ন তেনেকুৱা ধৰণৰ কথাও হ'ব পাৰে বা কিছুমানে ভালকৈ যদি বিশ্লেষণ কৰিলে কাৰণ জুবিন দাৰ লগতো এনেকুৱা হ'ব পাৰে আমিতো নেভাবিম ন তেতিয়াও কাৰণ জুবিন দাৰ লগত সিহঁতো এজন ধৰি লওক বহুত ডাঙৰ মানুহ ন তো জুবিন দাক লগ কৰিবলৈ হ'লেও সিহঁতেই নিদিয়ে তো বহুত ছেফটিত ৰাখিছে বুলি ভাবিলোঁহেঁতেন কিন্তু সেইটো কথা মানে এনেই ঘপককৈ ভবাও নগ'লহেঁতেন কিছুমানে ভাবিলেহেঁতেন খুব কম আৰু কম হেঁতেন এতিয়া ধৰি লওক মৃত্যু মানে হত্যা কৰা হ'ল কাৰণেহে আমি এইটো ভাবিছোঁ তেতিয়া চাগে ওপৰে ওপৰে আমি ভাবিলোঁহেঁতেন সেইটো কথা এটা কথা সিহঁতেও জানে যে জুবিন দাই নিজৰ মতলবত চলে হয় নাই সিহঁতেও জানিব লাগে তথাপিও দৰৱ পাতি খোৱা নাই দুদিন আৰু এটা কথা সেই যিখিনি মানুহ গৈছিলে ন সিহঁতি লগত গৈছিলে 18জনমান সিহঁতৰ তদন্তলৈ ভালকৈ নিদিয়ে সিহঁতেও ভালকৈ জানে যে এনেকুৱা ধৰণৰ হৈছে ঘটনাটো কেনেকৈ ঘটিলে সিহঁতি জানে ভালকৈ মই জনা কাৰণ সিহঁতে এতিয়ালৈকে সেনেকৈ মুখ খোলা নাই মোৰ মতে সিহঁতে কি পইচা পাতি পালে নি কোটি টকা মই সেইটো ভাবি পাওঁ কেতিয়াবা কাৰণ সেইটো বহুত ৰহস্যজনক ঘটনা তাৰপৰা বহুত ওলালে তো জুবিন দাক যি ভিডিঅ' কৰি আছিলে তো নাৰ্ভাছো আমি দেখিছোঁ ভিডিঅ'টোত তাৰ পিছৰ ভিডিঅ'খিনি আমি নাপাওঁ সেইকাৰণে মই একদম চিয়'ৰ কৈছোঁ মই সিহঁতি কথাখিনি জানে কেনেকৈ মাৰিলে সেতিয়ে মাৰিলে মোৰ মতে ডাইৰেক্ট সেতিয়ে মাৰিলে সেইটো চিধা কথা আৰু বিশেষভাৱে
তুমি ৰাইজক কি ক'বা? জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আমনি লগা যেন হৈছেনে? আৰু লাহে লাহে মানুহে এই জুবিন দাৰ ন্যায় কথাটো পাহৰিব লৈছে। এই ক্ষেত্ৰত আমি সকলোৱে সজাগ হ'ব লাগে। জুবিন দাকটো ন্যায় দিবই লাগিব। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি বহুতে লিখিছে, কিন্তু এতিয়ালৈকে ন্যায় পোৱাই নাই। ইমান সময় কিয় লগাইছে আমিও ভাবি পোৱা নাই। কিবা ক'বা নেকি আৰু? হেৰি কি বুলি কয়, চবেই মান মাতিবলৈ এতিয়া চৰকাৰে আকৌ পূৰা প্ৰতিবাদ কৰিবও নিদিয়ে নহয় মানুহ। তো সেইটো কাৰণে কি হ'ল, চৰকাৰ এতিয়া মই এখন চৰকাৰকো ভাল বুলি নকওঁ। এতিয়া ধৰি লওক এতিয়া কংগ্ৰেছে আকৌ ভাবি আছে যে আমি কেনেবাকৈ আহিম নেকি, সেইটো পৰা পূৰা জুবিন দাৰ ক্ষেত্ৰতে ৰাজনীতি কৰি পিনে অহা সুবিধা লৈ আছে। এইটোৰ পৰা সিহঁতি সুবিধাটো ভাবি আছে। কিন্তু এটা কথা, কংগ্ৰেছেতো 25 বছৰমান খাই থৈ গ'ল। সিহঁতেতো গোটেই এইখিনিমান ঘোচ জন্ম দিলে, অকল ঘোচ লোৱা ছিষ্টেম আছিলে আগৰ দিনত। তাৰপাছত কোনো ধৰণৰ বিকাশ নঘটিলে, তো ৰাস্তা পদূলিৰ পৰা আদি কৰি। এতিয়া কিন্তু ৰাস্তা পদূলি হৈছে, কিন্তু অসমৰ বহুত কিবা কিবি বিকি দিছে। আগত 3000 বিঘা মাটি বিকিলে। তো এতিয়া আমি সকলো ধাৰুৱা হৈ আছোঁ। এটা সেইদিনাখন এই ভিডিঅ' এটাত পাইছোঁ, এজন মানুহৰ প্ৰতি 3 লাখ টকা নে কিমান ধাৰ হৈ আছে। তো সেনেকৈ আকৌ বিকিছে। মানে এটা ৰাজনীতি দলো ভাল নহয়, সেইটো কথা। আৰু যদি কংগ্ৰেছৰ ভুলতে যদি আহিছে, তেতিয়াহ'লে মই ভাবোঁ যে বাংলাদেশী বহুত উপদ্ৰৱ হ'ব। আৰু যদি বিজেপিও থাকে, তেতিয়াহ'লে গোটেই অসম আৰু কি বিকিব ঠিকনে নাই। এতিয়া মই ভাবোঁ যে আমি সঠিক মানুহক আমি ভাবোঁ যে কিবা মন্ত্ৰী বিধায়ক হোৱাটো ভাল পাওঁ। কাৰণ আজি মই বৰ্তমান সময়ত যিমানখিনি বিধায়ক দেখিছোঁ, মন্ত্ৰী দেখিছোঁ, এজনো মই হেৰি দেখা নাই। কাৰণ সিহঁতৰ যিমান যদি সম্পত্তি চাবলৈ যোৱা হয়, যদি একদম ব্যক্তিগত হিচাপে, তেতিয়াহ'লে চবৰে সম্পত্তি বহুত আছে। আৰু সিমানখিনি সম্পত্তি এজন মানুহে একো বেয়া কাম নকৰাকৈ নাহে, মানে সেইটো চিধা কথা। বহুত কিবা কিবি সম্পত্তি আছে ন, তো একো বেয়া কাম নকৰাকৈ কোনোবা সম্পত্তি গোটাব পাৰিব নে? ভাল কাম কোনোবা চাকৰি কৰি পিনে এনেকুৱা 20 বিঘা মাটি কিনিব পাৰিব নি কোনোবাই টাউনত? তো তেনেকুৱা ধৰণৰ কথা। তো সেইবোৰ কথা। তুমি জুবিন দাক লগ পোৱাৰ বা প্ৰগ্ৰেমত ক'ৰবাত চোৱাৰ সৌভাগ্য হৈছে নাই? আমাৰ শুনালে বহুত কিবা আহিছেতো, কিন্তু আমি কটীয়া মানুহ ঢুকি চুকি নাপাওঁ, দেখি নাপাওঁ। মানে মানুহ বহুত হাজাৰ হয়, লাখ মানুহ হৈ যায় ন। তো সেইটো কাৰণে দেখি পোৱা সৌভাগ্যটো সেই বহুত দূৰৰ পৰা হয়। আৰু যিখিনি মোবাইলত দেখা হয় ভিডিঅ' সেনেকৈ আৰু। এই জুবিন দাক মই দুবাৰে প্ৰগ্ৰেমত পাইছিলোঁ, তাৰপিছত আৰু লগ সেনেকৈতো মই সেনেকৈ লগ পাইছোঁ, মানে কিন্তু দূৰৰ পৰা, মানে ইয়াৰ পৰা ধৰি লওক আৰু বহুত দূৰত দেখিছোঁ। মই মানে এনেকৈ ষ্টেজটো আছে এনেকুৱা এটা পাইছোঁ। জুবিন দা যেতিয়া গান শুনিছোঁ, একদম নোম হিয়ৰি উঠিছে। কান্দি ইমান নাচি থাকে ন, বেলেগেতো নাচি থাকে পূৰা জুবিন দা গান শুনিলে। কিছুমানে বাৰু ৰৈ থাকে, মোৰ আকৌ হিয়ৰি নোম উঠিছে, ৰৈ আছোঁ। তাৰপিছত এতিয়া বাকী কি ক'ম আৰু, মই মানে কি হ'ল, আপোনালোকেতো গম পাইছে, এওঁলোক তোমাৰ লগৰজনৰ নাম আছিলে শান্তনু প্ৰতিম চেতিয়া, হয়নে? তোমালোক দুজনে যেতিয়া খোজকাঢ়ি পিনে জুবিন দাৰ সমাধি ক্ষেত্ৰলৈকে গ'লা, 450 কিলোমিটাৰ, 450 কিলোমিটাৰ, হয়নে? তাৰপিছত দেখাক দেখি আকৌ কিছুমানে যায় নহয়, তেনেকুৱা হয়নে? তেনেকুৱা এটা কথা। বহুতে আকৌ সেই কি বুলি কয়, মোৰ মতে আমি দিনে ৰাতিয়ে খোজকাঢ়ি দিছোঁ হা, দিনটো বহুতে দেখিছে, আমাৰ ভিডিঅ' আপডেট দি গৈছোঁ। আমাৰ পিছতে এজনে সেই 3 দিনত না কিমান দিনত, 3 দিনমানৰ ভিতৰতে হেনো আকৌ শুনাব পালেগৈ ক'ৰপৰা গৈছিলে ইয়াৰ পৰা। তো সেইটো সম্ভৱ নহয়, কাৰণ আৰু বহুতে সেনেকৈ মানে কি পপুলাৰ হ'বৰ কাৰণেও গৈছে। সেইটো ভাল কথা নহয়। সেইটো জুবিন দাই হ'লেও বা সেইটো ন্যায় পক্ষত সেইটো ভাল কথা নহয়। ভাল লাগিব মানে। মই এটা ভাবি থৈছোঁ কিন্তু দেই, এতিয়াই ভাবি থৈছোঁ, মই হয়তো 3-4 বছৰমানৰ পিছত হ'লেও মুঠতে জীয়াই থকা অৱস্থাত কৰিম বুলি ভাবিছোঁ। এই চাইকেল লৈ পিনে অসমৰ প্ৰায় বিখ্যাত জেগাবোৰ ঘূৰিম বুলি ভাবিছোঁ। মই সেইটো ভাবি থৈছোঁ আগতীয়াকৈ। কিন্তু মানে কিছুমান আৰ্থিক সমস্যা, এনেকুৱা ধৰণৰ মানে সমস্যাৰ কাৰণে যোৱা নাই, কিন্তু যাম। আপোনালোককো এতিয়াই সেইটো কথা দিলোঁ। জীয়াই থকা অৱস্থাত 3-4 বছৰমানৰ পাছত হ'লেও মানে যাম বুলি ভাবিছোঁ, চাইকেল ভ্ৰমণ। হয়তো অসম ভ্ৰমণ হ'ব পাৰে বা বিখ্যাত যিকোনো। আৰু এটা কথা, এতিয়া জুবিন দাৰ ন্যায় কথা আহিলে ন, অকল জুবিন দাৰ ন্যায় কথা পাতিব লাগিছে, এইটো চৰকাৰৰ কথাও কৈ দিছোঁ ন। কিন্তু জুবিন দা এতিয়া কি হ'ল, জুবিন দা এতিয়া চৰকাৰকো যেনেকৈ সি সঁচাটো কৈছিলে, চৰকাৰক তাইক কথাটো কৈছিলে, তো আমি সেইটো আদৰ্শ আগবাঢ়িছোঁ। যেতিয়া মই চবকে ক'ম মানে ভুল কৰিলে ভুলটো, শুদ্ধ কৰিলে শুদ্ধ, সেইটো চিধা কথা। জয় অসম, জয় জুবিন দা। তো ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু বিতুপন দাক সকলোৱে চিনি পাইছেই, ইনষ্টাগ্ৰামত আছে,
সমগ্ৰ অসমত চিনি নাই পোৱা তথাপিও প্ৰায় চিনি পাইছে এই আমাৰ লংগতিয়ালে চিনি নাপায় সেইটো কথা মিছা এনেই চবে বহুতে এনেই চেলিব্ৰিটি হৈ গ'ল বুলি কয় সেইটো চেলিব্ৰিটি নহয় তেনেকুৱা নাই হ'ব তথাপিও মানে চিনি পাইছে লোকেল কামণ্ড বুলি আছে ইনষ্টাগ্ৰামত আৰু জোনাকৰ ঠিকনা বিচাৰি বুলি এটা ইউটিউব চেনেল আছে যিটো চেনেলত ছুটি ছবি দিয়া হয় আপোনালোকে চাবগৈ ছুটি ছবিবোৰ আৰু লাইক কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰিব আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাৰিছোঁ জয় জুবিন দা।